নিৰ্বাচনৰ মাত্ৰ কেইটামান দিন বাকী BTC প্ৰতিটো ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তৎপৰ হৈ পৰিছে। মই এতিয়া উপস্থিত আছোঁ 17 নং চোপাইজাৰ সমষ্টিত। মোৰ সৈতে উপস্থিত আছে চোপাইজাৰ সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী মোৰ সৈতে উপস্থিত আছে। কি কওঁ, যিহেতু প্ৰতিটো ৰাজনৈতিক দল নিজৰ যি দলৰ প্ৰচাৰ অব্যাহত ৰাখিছে, আপুনি যিহেতু আপোনালোকে মূল মন্ত্ৰ পৰিৱৰ্তনৰ যাত্ৰালৈ আপোনালোকে আগবাঢ়িছে, এই ক্ষেত্ৰত আপুনি কেনে দেখিছে? যিহেতু মাত্ৰ কেইটামান দিন বাকী আছে নিৰ্বাচনী প্ৰচাৰ, আপুনি কেনেদৰে ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছে? ইতিমধ্যে আমাৰ 17 নং চোপাইজাৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ প্ৰায় 95% প্লাছ হৈ গ'ল। ইতিমধ্যে জাষ্ট আমি পৰিদৰ্শনহে কৰি আছে কেনেকৈ চলি আছে, কিন্তু অলৰেডি 95% মানে ওপৰত গৈছে আমাৰ কেম্পেইন প্ৰচাৰটো। তো গতিকে এইবাৰ আমি বেছি চিন্তা কৰিব লগা নাই, আমি চিন্তা কৰা নাই। আমি 100% জিকিছোঁ, মানে ওলাই যাব সেইটোৱে। যিহেতু ইয়াতে আপুনি বিগত 5 বছৰ MCLA আছিলে, এইবাৰ যিহেতু বিভিন্নজনে কৈ আছে, যিহেতু সিহঁতৰ এক বিকল্প বিচাৰি আছে, কিছুমানে কৈ আছে। এই ক্ষেত্ৰত আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কোন হ'ব, কি ক'ব? মূল প্ৰতিদ্বন্দ্বিতা বুলি ক'লে আমাৰ চোপাইজাৰ সমষ্টিত স্বাভাৱিক BPFৰ লগত হ'ব। কিন্তু BPF বুলি ক'লে আমাৰ চোপাইজাৰ সমষ্টিত যোৱা 5 বছৰতে BPFক বিদায় দিছে। মানে যোৱা 5 বছৰৰ পৰাই মানে পৰিৱৰ্তন বিচাৰিছে আমাৰ চোপাইজাৰ সমষ্টিত। পৰিৱৰ্তন বিচাৰিতো মোক জিকাই দিছে, কিন্তু অপশাসন আৰু দুৰ্নীতিৰ কাৰণে ৰাইজে এইবাৰ BTR চুক্তিৰ পিছত আকৌ বেছিভাগ পৰিৱৰ্তন আৰু মানে যোগদানহে কৰিছে। মানে 100% পৰিৱৰ্তন বিচাৰি, 100% মানে ৰাজনীতিক পৰিৱৰ্তন বিচাৰি সমগ্ৰ BTRত আজি উঠি পৰি লাগি গৈছে। আৰু অকল বড়োৰ কথা নহয়, বিভিন্ন জনগোষ্ঠীয়ে এইবিলাক মানে পৰিৱৰ্তন কামী ৰাইজে UPPLত যোগদান কৰি মানে দিনে ৰাতি কাম কৰি আছে। বিভিন্ন জনগোষ্ঠী ইয়াত UPPLত আছে। তো গতিকে এইবাৰ আমাৰ চোপাইজাৰ সমষ্টি বুলি নহয়, গোটেই BTC অঞ্চলত আমি বিপুল ভোটত আৰু 100% চৰকাৰ গঠন কৰিব পৰা আমাৰ কেণ্ডিডেট পাছ কৰিব, সেইখিনিয়ে আমি দেখা পাইছোঁ। নিৰ্বাচনী সভাত নাঙল মিউজিয়ামত হ'ব বা আকৌ ট্ৰেক্টৰক আজি কৈছে যে গ্ৰেজত ৰাখিব, কি ক'ব এই ক্ষেত্ৰত? কোনে গেৰেজত ৰাখে, কোনো মিউজিয়ামত ৰাখে, এইবিলাকতো মুখৰহে কথা। এইবিলাক মানে বিজেপি বেলেগ ক'ব, BPF বেলেগকৈ ক'ব, আমিও বেলেগকৈ কৈ আছোঁ। এইটো স্বাভাৱিক। কি মিউজিয়াম, কি গেৰেজ, এইবিলাকতো কোনো কথাই নাই, যুক্তি নাই না। ৰাইজৰ কথাহে, ৰাইজেহে সিদ্ধান্ত লৈছে, ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজেই ৰায় দিব, সেইটোহে। কিন্তু মিউজিয়াম এইবিলাকতো কথাই নহয়। এইবিলাক আপুনি ৰাইজৰ কাষত মূল ইছ্যুলৈ কি ইছ্যুলৈ ৰাইজৰ কাষ চাপি আছে? মূল ইছ্যু যিহেতু পৰিত্ৰাণ বিচাৰি আহিছে, মানে অপশাসন আৰু দুৰ্নীতিৰ পৰা পৰিত্ৰাণ বিচাৰি এতিয়া বিকল্প হিচাপে UPPLক আঁকোৱালি লৈছে। আমাৰ মূল লক্ষ্য হৈছে নাম্বাৰ 1, মানে দুৰ্নীতিমুক্ত চৰকাৰ হ'ব লাগে প্ৰথমে, আৰু ছেকেণ্ড আমাৰ সমগ্ৰ BTC তথা আমাৰ চোপাইজাৰ সমষ্টি বহুতখিনি মানে BPF 17 বছৰত কৰিব নোৱাৰা বহুত কাম আছে। মানে ক'বলৈ গ'লে একো উন্নতিৰ কাম কৰা নাই আৰু উন্নতিৰ কাম হোৱা নাই বুলি কোৱা যায়। সেইকাৰণে যথেষ্ট কৰিব লগা আছে। ৰাস্তাৰ কথা আছে, ইৰিগেশ্যনৰ কথা আছে, স্কুল কলেজৰ কথা আছে, নিবনুৱা সংস্থাপনৰ কথা আছে। তো এইবোৰ সমস্যা যিহেতু আমাৰ সমস্যাটো ইয়াতে জৰ্জৰিত হৈ আছে ইয়াত। তো গতিকে আমি জিকাৰ পিছত সেইটোৱে কৈ আছোঁ, আমি নিশ্চয় ইয়াতে সংস্থাপনৰ কাৰণে আমি অহা 5 বছৰত মানে চবচে মানে প্ৰায়ৰিটি কাম হ'ব সংস্থাপন আৰু আমাৰ উন্নতি। হয়, যিহেতু আপুনি তেখেতৰ সৈতে বিভিন্ন নিৰ্বাচনী সভা কৰি আছে, আপুনি কেনে দেখিছে? এতিয়া চাওক, মই হাগ্ৰামাৰ যিটো অত্যাচাৰ, যিটো অপশাসন, যাৰ কাৰণে আমি অৱৰোধ কৰিছিলোঁ,
মই অৱৰৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলোঁ, যিটো নেকি আমি প্ৰত্যেকটা জনগোষ্ঠী সুৰক্ষাত ভুগিছিলোঁ, আমি নিৰাপত্তাত ভুগিছিলোঁ। আজি 17 বছৰ যিটো মানে হাগ্ৰামাই ৰাজত্ব কৰি গেলে, তেওঁৰ ৰাজত্ব সকলোৱে জানে। সি যে আজি যিটো চিঞৰ বাখৰ কৰি আছে, মই পুনৰাই আৰু মানে BTC দখল কৰিম, এইটো মিছা কথা। আজি 17টা বছৰে তেওঁ কি কৰিলে তেওঁৰ চৰিত্ৰ সকলোৱে জানে। ইয়াতে 17টা বছৰে হাগ্ৰামাই কি কৰিলে, ইয়াতে হাগ্ৰামাই শিয়াল পঠালে, শিয়াল পঠাই দিলে, যাৰ কাৰণে শিয়ালে মানে হাগ্ৰামাৰ শিয়ালৰ অত্যাচাৰত আজি চাওক জংঘলৰ শিয়াল পলায়ন কৰিছে। আৰু সেই শিয়ালগিলাকে আজি মানুহৰ তেজগিলা চুহি খাই আছে, গৰীবৰ তেজ। আৰু সেই জংঘলৰ শিয়ালে কি খাই আছিল, এই মৰা শিয়াল, আপোনাৰ মৰা মানে ছাগলী, হাঁহ মৰা সেইগিলাই খাইছিল। কিন্তু আজি হাগ্ৰামাৰ যিটো মানে শিয়াল, সিহঁতে মানুহৰ গৰীবৰ তেজ চুহি খাই আছে। এইটো সকলো BTCৰ বাকী প্ৰত্যেকটা জনগোষ্ঠীয়ে লাঞ্ছিত বঞ্চিত, যাৰ কাৰণে আমাক পৰিৱৰ্তন লাগে। যাৰ কাৰণে আমি সকলোৱে ওলাইছোঁ মাৰ বান্ধি যে আমাক পৰিৱৰ্তন লাগে, শান্তি লাগে। সিহঁতে হ'ল উগ্ৰবাদীৰ দল, সিহঁতে দেশ চলাব নোৱাৰে। এটা উগ্ৰবাদী দলে দেশ চলাব পাৰে নেকি? দেশ চলালে সেনেকৈ নেতা হ'ব লাগিব। আজি চাওক সিহঁতে কি কৰিলে, আমাৰ BTC 17টা বছৰে মানুহৰ ঘৰত জুই লাগালে, কাটা মাৰাই কৰি গ'ল সিহঁতে। BTCখন আপোনাৰ প্ৰত্যেকটা জনগোষ্ঠী আজি লাঞ্ছিত বঞ্চিত হৈছোঁ, যাৰ কাৰণে আমি সকলোৱে মাৰ বান্ধি ওলাইছোঁ যে আমি এইবাৰ প্ৰমোদ বৰৰ দ্বাৰাই আমি হাগ্ৰামাক শিক্ষা দিব পাৰিম, ইয়াৰ বিকল্প আৰু বেলেগ নাই। যাৰ কাৰণে আমি প্ৰত্যেকটা জনগোষ্ঠী এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থ আমি পৰিৱৰ্তনৰ নামত ওলাই আহিছোঁ, যাতে আমাৰ এটা সুস্থ সবল, যাতে শান্তিৰ এটা চৰকাৰ আমি BTRত বনাব পাৰোঁ। সেই চৰকাৰটো হ'ব আমাৰ প্ৰমোদ বৰাই। আজি প্ৰমোদ বৰাই চাওক, আজি 35 বছৰে যিটো নাকি আজি 35 বছৰে যিটো নাকি আপোনাৰ NDFBৰ সমস্যা কোনো নেতাও আজি সমাধান কৰিব নোৱাৰে। আজি BTRত যিটো নাকি প্ৰমোদ বড়ো, নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আহি ভাবিলে যে BTCত যিটো শাসন হাগ্ৰামাই চলি আছে, যদি এই ধৰণৰ শাসন চলি থাকে, তাহলে ইয়াতে প্ৰত্যেকটা জনগোষ্ঠী আজি ধ্বংসৰ ফালে গুচি যাই আছে, থান বান হৈ আছে। যাৰ কাৰণে প্ৰমোদ বড়োই ভাবিলে যে মই এই প্ৰত্যেকটা জনগোষ্ঠী মই বাচাব লাগিব। যাৰ কাৰণে সি নিখিল বড়ো ছাত্ৰৰ পৰা অব্যাহতি লৈ তেওঁ যিটো উগ্ৰপন্থী যে মই যদি BTRৰ চিফ হওঁ, তাহলে ইয়াতে হত্যা হিংসা হ'ব, প্ৰমোদ বড়ো দায়ী হ'ব। যাৰ কাৰণে তেওঁ আলাপ আলোচনা কৰি জংঘলৰ পৰা 4টা NDFBৰ সংগঠনক ওলাই আনি মুক্ত আকাশত লৈ আহিলে। আৰু 26 জানুৱাৰী তাৰিখে এই ওলাই আনি অসম চৰকাৰৰ সন্মুখত আত্মসমৰ্পণ কৰালে। আৰু 26 জানুৱাৰী তাৰিখে সিহঁতক দিল্লীত লৈ গ'ল। আৰু 27 জানুৱাৰী তাৰিখে এখন চুক্তি হ'ল, BTR চুক্তি, শান্তিৰ চুক্তি। সেই চুক্তিটো আপোনাৰ প্ৰমোদ বড়োৰ নহয়, সেই চুক্তিটো আপোনাৰ গুণেশ্বৰ গোৱাৰীৰ নহয়, সেই চুক্তিটো হৈছে BTRত প্ৰত্যেকটা জনগোষ্ঠীৰ কাৰণে শান্তিৰ চুক্তি। যাৰ কাৰণে আমি এইবাৰ সকলোৱে ওলাইছোঁ, যিটো নেকি আজি প্ৰমোদ বড়োৰ বলিষ্ঠ নেতৃত্ব লৈছে। গতিকে আমি সকলোৱে ভাবিছোঁ যে পৰিৱৰ্তন এটা জোৱাৰ উঠিছে। ইয়াতে চাওক হাগ্ৰামাৰ শাসনকালত আমাৰ মানে নন ট্ৰাইবেলে 1% আজি চাকৰি পোৱা নাই, সব চাকৰিগিলা আজি BLT গিলাহে ভাগে ল'লে। যাৰ কাৰণে আমি সকলোৱে ভাবিছোঁ যে আমি শিক্ষা দীক্ষা অৰ্জন কৰি আমি আজি হাগ্ৰামাক আজি চাওক নাঙল আমি টানি 17টা বছৰে হাল মাৰিলোঁ, কিন্তু হালৰ কোনো আমি মূল্য নাপালোঁ। আজি চাওক বড়োসকলে তাৰ ইয়াতে লাঞ্ছিত বঞ্চিত হৈ আছে। আজি বড়ো ভাইসকলেও আজি চাওক খৰি বিক্ৰী কৰি, আজি চাওক বাঁহ বিক্ৰী কৰি, মদ বিক্ৰী কৰি, আজি বড়ো মা ভৈনীসকলে আজি বাজাৰে শাক বিক্ৰী কৰি সিহঁতে পেটৰ কাৰণে মানে ফেমিলি মেইনটেনেন্স কৰি আছে। সেইটো হাগ্ৰামাৰ লাজ লাগিব লাগিছিল। তেওঁ যে আজি BTC মডেল BTC বনাব বুলি। যেহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে, ৰাইজে আপোনালোকক কিমানখিনি সঁহাৰি জনাইছে? নাই, ৰাইজটো আমাৰ পৰা ওলাই আহিছে যে পৰিৱৰ্তন লাগে। পৰিৱৰ্তনৰ কাৰণে সকলো ৰাইজ ওলাই আহিছে। যিহেতু হাগ্ৰামাই যিটো এইটো ৰাজতন্ত্ৰ চলাইছে, মানে গণতান্ত্ৰিক দেশত তেওঁ ৰাজতন্ত্ৰ চলাই। প্ৰাৰ্থীয়ে কিমান ভোটত জিকিব বুলি ভাবি? এতিয়া আমাৰ পাৰ্টি ইয়াতে আমাৰ যিটো 17 নং সুবাইজৰ সমষ্টিত গুণেশ্বৰ গোৱাৰী আমি এতিয়া ৰেকৰ্ড কৰিম। BTCত 40টা আসনৰ ভিতৰত আমাৰ এই সুবাইজৰটো আমি ৰেকৰ্ড সংখ্যা আমি ভোট পাম। আৰু আমাৰ 3টা সমষ্টি আছে, আমি 3টাতে আমি জয়যাত্ৰা কৰিম। হয়, এইদৰে প্ৰতিটো ৰাজনৈতিক দলৰ যি নিজৰ যি দলীয় প্ৰচাৰ অব্যাহত ৰাখিছে। আজি কিন্তু BTCৰ ৰাইজে বা সুবাইজাৰ সমষ্টিৰ ভোটাধিকাৰ কাক নিৰ্বাচিত কৰে, কাক কোকৰাঝাৰত পঠুৱায়, সেয়াহে সময়তহে লক্ষণীয়। হয়, BPFক বিদায় দিছে। মানে যোৱা 5 বছৰৰ পৰাই মানে পৰিৱৰ্তন বিচাৰিছে আমাৰ সুবাইজাৰ সমষ্টিত। কোনে BPFক বিদায় দিছে। মানে যোৱা 5 বছৰৰ পৰাই মানে পৰিৱৰ্তন বিচাৰিছে আমাৰ সুবাইজাৰ সমষ্টিত।
কোনে বি পি এফক বিদায়ী তে হ'ল উগ্ৰবাদীৰ দল, সিহঁতে দেশ চলাব নোৱাৰে। এটা উগ্ৰবাদী দলে দেশ চলাব পাৰে নেকি? দেশ চলালে সেনেকৈ তে হ'ল উগ্ৰবাদীৰ দল, সিহঁতে দেশ চলাব নোৱাৰে।